অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী পেঞ্চনাৰ আৰু পঞ্চায়তৰ যিখিনি ঠিকাভিত্তিক কৰ্মচাৰী আছে যিসকল কণ্ট্ৰেকচুৱেল আপোনাৰ স্কিমৰ আণ্ডাৰত যেনেকৈ ধৰক MGNREGA তেওঁলোকৰ লগতো এটা ভাল খবৰ আছে। আমি গোটেইখিনি কথা এতিয়া ইণ্টাৰপ্ৰেট কৰিম। দুখন নটিফিকেশ্যন আমি লাভ কৰিছোঁ। প্ৰথমখন নটিফিকেশ্যন আমি আলোচনা কৰিম ঠিকাভিত্তিক কৰ্মচাৰী যিখিনি পঞ্চায়তৰ আণ্ডাৰত আছে তেওঁলোকৰ 10% দৰমহা বৃদ্ধি হোৱাৰ এটা খবৰ ইতিমধ্যে আহিছে। আৰু দ্বিতীয় খবৰটো যিখিনি অসম চৰকাৰৰ নিয়মীয়া ৰেগুলাৰ এমপ্লয়িজ আছে বা পেঞ্চনাৰ্ছ আছে তেওঁলোকৰ লগতো জড়িত এটা খবৰ আছে। তেওঁলোকৰ চেলেৰি 59%লৈকে বৃদ্ধি হৈছে। সেইখিনি কথা আমি চাম। দুখন নটিফিকেশ্যন যিহেতু আহিছে দুখনে আমি ইয়াতে ইণ্টাৰপ্ৰেট কৰিবলৈ চেষ্টা কৰিম। আৰু এটা সৰু অনুৰোধ আপোনালোকৰ থাকিলে যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। আহক আমি প্ৰথম খবৰটোলৈ আহিছোঁ পঞ্চায়ত কৰ্মচাৰীৰ দৰমহা বৃদ্ধি সংক্ৰান্তত। ইয়াতে চাওক প্ৰথমতে আমি পঞ্চায়ত কৰ্মচাৰীসকলৰ লগত জড়িত খবৰটো আমি ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ। গভৰ্ণমেণ্ট অফ আছাম কমিশ্যনাৰেট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা এই নটিফিকেশ্যনখন আহিছে, অৰ্ডাৰখন আহিছে আচলতে অফিচ অৰ্ডাৰ 25/11/2025 তাৰিখত ক্লিয়াৰলি আপোনালোকে দেখা পাইছে। ইয়াতে লিখিছে ইন পাৰ্চুৱেন্স টু দ্য গভৰ্ণমেণ্টছ এপ্ৰুভেল কনভেড থ্ৰু হোৱাইট লেটাৰ নম্বৰ আছে ডেট 21/11/2025 দ্য মান্থলি remuneration of all contractual employee under the Commissionerate of Panchayat and Rural Development has been enhanced for the financial year 2025-26. A 10% enhancement in remuneration has been sanctioned for all the contractual employees engaged under various schemes implemented by the Commissionerate of Panchayat and Rural Development Assam. তো ক্লিয়াৰলি আপোনালোকে দেখিছে 2025-26 বিত্তীয় বৰ্ষৰ কাৰণে ইয়াতে যিসকল এমপ্লয়ি আপোনাৰ স্কিমৰ আণ্ডাৰত আছে আৰু সেই স্কিমবিলাক ইমপ্লিমেণ্ট কৰিছে কমিশ্যনাৰেট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট অসমে। যেনে ধৰক MGNREGA আপোনালোকে সেই কথাটো চাব পাৰে। তাত যিখিনি পষ্ট চাগে যেনেকৈ গ্ৰাম ৰোজগাৰ সহায়ক হ'ব পাৰে, কম্পিউটাৰ এছিষ্টেণ্ট বা এক্ৰেডিটেড ইঞ্জিনিয়াৰ, তেওঁলোকৰ দৰমহা 10%। অৰ্থাৎ যদি তেওঁলোকে এতিয়া ছাপ'জ 20,000 টকা পাই আছে, 20,000 টকাৰ 10% হ'লে আপোনাৰ 2,000 টকা বাঢ়ে। তো তেনেকৈ আপোনালোকে ধৰিব আপোনালোকে যিমানখিনি বৰ্তমান পাই আছে, কোনোবাই 23, কোনোবাই 25, যিখিনি পাই আছে তাৰ লগত 10% ইনটু কৰি দিব, সেইখিনি পইচা বাঢ়িব। আৰু এখন একেবাৰে আপোনাৰ অফিচিয়েল অৰ্ডাৰ হয়। আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰেট কৰি দিলোঁ। এতিয়া আমি নেক্সট খবৰটো চাম আৰু সেই খবৰটো আমাৰ যিখিনি এমপ্লয়ি আছে ৰেগুলাৰ আৰু পেঞ্চনাৰ্ছ আছে তেওঁলোকৰ লগত জড়িত। ইয়াতে চাওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এখন আহিছে মিনিষ্ট্ৰী অফ লেবাৰ এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা। আৰু ইয়াতে আপোনালোকে দেখিছে যিটো AICPIW ৰিপৰ্ট থাকে সেই ৰিপৰ্টত ডেটটো দেখিছে 28/11/2025। ইয়াতে লিখিছে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ অক্টোবৰ 2025। অৰ্থাৎ অক্টোবৰ মাহৰ ইয়াতে যিটো CPIWৰ যিটো পাৰ্চেণ্টেজ থাকে কিমানখিনি বাঢ়িছে কিমানখিনি কমিছে সেইখিনি কথা ইয়াতে উল্লেখ আছে। ইয়াতে চাওক নম্বৰ 2 পইণ্টটো চালে হ'ল দ্য অল ইণ্ডিয়া CPIW ফৰ অক্টোবৰ 2025 ইনক্ৰিজড বাই 0.4 এণ্ড ষ্টুড এট 147.7। তো AICPIWৰ যিটো আপোনাৰ নাম্বাৰ আছিলে সেই সূচকাংকটো 0.4 বাঢ়িছে আৰু বাঢ়ি পেলাই আপোনাৰ 147.7ত উপনীত হৈছে। আৰু যাৰ কাৰণে আপোনালোকে তলফালে যদি চায় তেতিয়াহ'লে আগতে যিটো ছেপ্টেম্বৰৰ আছিলে ছেপ্টেম্বৰ 2025ত 147.3 আছিলে। আৰু সেই সংক্ৰান্তত যদি আমি চাওঁ কম্পেৰিজন যদি আমি কৰোঁ তেতিয়াহ'লে ভালেখিনি বাঢ়িছে, অৰ্থাৎ 147.7 অৰ্থাৎ 0.4 যোৱাবাৰ তুলনাতকৈ বেছি বাঢ়ি গৈছে। বাঢ়ি যোৱাৰ ফলত 147.7 হৈছে। আৰু এতিয়া আমি DA কেলকুলেটৰ যদি এই 147.7টো বহাই দিওঁ তেতিয়াহ'লে কিমানখিনি, এতিয়া চাওক আমি DA কেলকুলেটৰটো ওলাই ল'লোঁ আৰু ওলাই লৈ কেনে আমাৰ যিটো সূচকাংক ওলাইছিলে যিটো ইণ্ডেক্স নাম্বাৰ ওলাইছিলে 147.7 সেইটো আমি বহাই দিলোঁ আমাৰ অক্টোবৰ মাহৰ যিটো বক্স আছে তাত বহাই দিলোঁ। আৰু বহাই দিয়াৰ লগে লগে আপোনালোকে এইফালে চাওক 59.60 হৈছে। মানে ক'ব গ'লে আমাৰ বৰ্তমান যিটো DA দি আছে সেইটো 58% দি আছে আৰু কিন্তু এতিয়া কি হৈছে আপোনাৰ 59.60 হৈছে। অৰ্থাৎ 1%টো
আপোনাৰ ক্লিয়াৰলি ইনহেঞ্চ হ'ল চেলেৰি আৰু 0.6টো যেতিয়া আৰু আপোনাৰ ইয়াতে 0.4 যদি হৈ যায় 0.4 যদি আমাৰ হয় তেতিয়াহ'লে আপোনালোকে পাব ইয়াতে 60% আৰু 60% হোৱাৰ লগে লগে এইটো হৈ যাব আপোনাৰ 2% ইনক্ৰিজ হ'বই 58ৰ পৰা 58, 59, 60 আৰু দুটা মাহ আছে আৰু নৱেম্বৰ ডিচেম্বৰত কিমানখিনি বাঢ়ে ইয়াতে লক্ষণীয় হ'ব আৰু এইটো কৰ্মচাৰী বা পেঞ্চনাৰসকলত ডিৰেক্টলি জড়িত হৈ থাকে তেওঁলোকৰ ডিএটো বাঢ়ি যায় আৰু ডিএ বঢ়াৰ লগে লগে আপোনালোক কিমানখিনি দৰমহা বাঢ়ে অলৰেডি এই বিষয়ত বহুতখিনি আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ